মোৰ নাম অজয়। মোৰ মা দেউতাই মোক অকলশৰীয়া কৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। মোৰ এজনী ভণ্টি আছিল, যাক মই বিয়া দি এইখন ঘৰৰ পৰা আঁতৰাই পঠিয়াইছিলোঁ। তাৰপিছত ময়ো মোৰ ভালপোৱা ছোৱালীজনীক বিয়া কৰাইছিলোঁ আৰু এতিয়া মোৰ 2টা সন্তান আছে। কিন্তু তাই কেতিয়াও মোৰ কথাটো শুনা নাছিল। কেতিয়াবা মোৰ পত্নীৰ কথাবোৰে মোক চাক্ৰুদ্ধ কৰি তুলিছিল। তাইৰ লগত এতিয়া মই একেবাৰে সুখী নাছিলোঁ। তাই সকলো কথাৰে জেদ ধৰিছিল। মই মোৰ বিয়াৰ আগতে মোৰ সৰু ভণ্টিক এটা ভাল পৰিয়ালত বিয়া দিছিলোঁ। শহুৰৰ ঘৰত তাই বৰ সুখী আছিল। তাই প্ৰায় গিৰিয়েকৰ লগত আমাৰ ঘৰলৈ আহিছিল। দুয়ো বৰ সুখী আছিল, মাথো সিহঁতৰ কোনো সন্তান নাছিল। মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ যে ভগৱানে মোৰ ভণ্টিক এটা সন্তানৰ আশীৰ্বাদ দিয়ক। দিনবিলাক এনেকৈয়ে পাৰ হৈ গ'ল। তাৰপিছত এদিন মোৰ জোঁৱাই হঠাতে দুৰ্ঘটনাত পতিত হৈ তাৰ মৃত্যু হয়। মোৰ সৰু ভণ্টিজনী এতিয়া বিধৱা হৈ পৰিল। স্বামীৰ মৃত্যুৰ পিছত তাই নিজৰ শহুৰেকৰ ঘৰতেই আছিল। মোৰ পত্নীৰ কি হৈছিল মই জনা নাছিলোঁ। তাই মোক ভণ্টিৰ ঘৰলৈ যাবলৈ মানা কৰিছিল। তাই নিজেও যোৱা নাছিল, কিন্তু মই দুদিনৰ মূৰে মূৰে গোপনে তাইক লগ কৰিবলৈ তাইৰ ঘৰলৈ গৈছিলোঁ। শহুৰৰ ঘৰখনৰ পৰা মোৰ ভণ্টিক উলিয়াই দিলে তাই আমাৰ ঘৰলৈ আহিব বুলি মোৰ পত্নীয়ে ভয় খাইছিল। সেইবাবে তাই মোক স্পষ্টকৈ কৈছিল, তুমি তোমাৰ ভণ্টিৰ লগত সম্পৰ্ক কমাই দিয়া। তাইক নিজৰ পৰিস্থিতিত এৰি দিয়া, নহ'লে তাই তোমাৰ বোজা হৈ পৰিব। আমাৰ ল'ৰা ছোৱালী 2টা এতিয়া ডাঙৰ হৈ আহিছে। তুমি কেৱল সন্তানৰ কথা চিন্তা কৰা উচিত। পত্নীৰ কথা শুনি মোৰ মনত বহুত দুখ লাগিল। মই কেনেকৈ নিজৰ একমাত্ৰ ভনীজনীক অকলে এৰি দিবলৈ পাৰোঁ, যিজনী ছোৱালীক মই অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিলোঁ। উৎসৱৰ দিনা মই মোৰ ঘনিষ্ঠ বন্ধু এজনক লগ কৰিবলৈ যাওঁ বুলি মই মোৰ পত্নীক ক'লোঁ। কিন্তু মোৰ পত্নী বহুত বুধিয়ক আছিল। মই ঘৰৰ পৰা ওলাই আহিব লোৱাৰ সময়ত তাই মোক ক'লে, তুমি কিয় মিছা কথা ক'ব লগা হ'ল? তুমিতো মোক সঁচা কথা ক'বলৈ পাৰিলাহেঁতেন যে তুমি তোমাৰ ভণ্টিক লগ কৰিবলৈ যাবলৈ ওলাইছা বুলি। মই তাইক সেইটো সময়ত কোনো উত্তৰ নিদিলোঁ। কাৰণটো হ'ল উৎসৱৰ দিনা মই তাইৰ লগত তৰ্ক কৰিবলৈ মন নগ'ল। সেয়েহে মই মনে মনে ভণ্টিৰ ঘৰলৈ বুলি বাট ল'লোঁ। মই মিঠাইৰ সলনি কিছু ফল কিনিছিলোঁ। খালী হাতেৰে ভনীৰ ঘৰলৈ যোৱাটো উচিত নহয়। তাইৰ শাহুৱেক বৰ কঠোৰ আছিল আৰু প্ৰতিটো সৰু সৰু কথাতে আমাৰ দৰিদ্ৰতাক লৈ ঠাট্টা মস্কৰা কৰিছিল। আৰু এতিয়া তাইৰ স্বামীও নাই, যিয়ে তাইৰ পক্ষ লৈ মাকক নীৰৱ কৰি ৰাখিব। এতিয়া মই ভণ্টিৰ ঘৰলৈ গ'লোঁ, কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে দেখিলোঁ যে তাইৰ শাহুৱেকে তাইক মাৰপিট কৰি আছিল। এইটো কথা দেখি মই স্তম্ভিত হৈ পৰিলোঁ। মই সুধিলোঁ, আপুনি মোৰ ভণ্টিক কিয় মাৰি আছে? তেতিয়া তাইৰ শাহুৱেকে ক'লে যে যোৱা নিশা তোমাৰ ভনীয়াৰ প্ৰেমিকে গোপনে তাইক লগ কৰিবলৈ আহিছিল। মই নিজেই তাইক হাতেলোতে ধৰিছোঁ। মোৰ ল'ৰাটোৰ মৃত্যু হোৱা এতিয়া এমাহো হোৱা নাই, আৰু এতিয়া তাই প্ৰেম প্ৰীতি কৰিবলৈ আৰম্ভ কৰি দিছে। তাইৰ কাৰণে মোৰ ল'ৰাটোৰ মৃত্যু হৈছে। মই আৰু তাইক এইখন ঘৰত সহ্য নকৰোঁ। মই তাইক মোৰ ল'ৰাৰ বিধৱা বুলি ভাবি ঘৰখনত আশ্ৰয় দিছিলোঁ, কিন্তু তাই আমাৰ সন্মানক কলংকিত কৰিছে। ভণ্টিৰ শাহুৱেকৰ কথা শুনি থতমত খাই মোৰ ভণ্টিলৈ চালোঁ। তেতিয়া দেখিছিলোঁ যে তাইৰ গাৰ পৰা তেজ ওলাই আহিছিল। তাইক ইমান জোৰেৰে মাৰপিট কৰিছিল যে তাইৰ মুখখন একেবাৰে ৰঙা চিঙা পৰি গৈছিল। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ তাইৰ কাপোৰবোৰ ঠায়ে ঠায়ে ফাটি গৈছিল। তেতিয়া মই তাইক সুধিলোঁ, তোমাৰ শাহুমাই সকলো সঁচা কথা কৈছে নে নাই? কিন্তু তাই নিমাত হৈ থাকিল, আৰু তাইৰ মৌনতাই তাইক দোষী বুলি প্ৰমাণ কৰিছিল। তাইৰ শাহুৱেকে তাইৰ বস্তুবোৰ মোৰ সন্মুখত পেলাই দি ক'লে, এই অনৈতিক মহিলাগৰাকীক আমাৰ ঘৰত ৰাখিব নোৱাৰোঁ। তুমি তাইক নিজৰ ঘৰলৈ এতিয়া লৈ যোৱা। তাইৰ শাহুৱেকৰ কথাবিলাক শুনাৰ পিছত মই তাইৰ হাতত ধৰি মোৰ নিজৰ ঘৰলৈ তাইক লৈ আহিলোঁ। বাৰান্দাত বহি থকা মোৰ পত্নীয়ে মোৰ লগত মোৰ বিধৱা ভনীজনীক দেখি তাই বহুত হুলস্থুলৰ সৃষ্টি কৰিলে, আৰু তাই ক'বলৈ ধৰিলে যে প্ৰথমে তাই গিৰিয়েকৰ মূৰ খালে, আৰু এতিয়া তুমি তাইক আমাৰ ঘৰলৈ লৈ আহিছা। তাইৰ শাহুৱেকে তাইক এতিয়া ৰাখিবলৈ বিচৰা নাই, কাৰণ সিহঁতে তাইক নিজৰ পুত্ৰৰ এটা অংশ দিব লাগিব বুলি। তুমি এতিয়া তাইক তাতে এৰি থৈ আহিব লাগিছিল। এতিয়া মই মোৰ পত্নীক কেনেকৈ ক'ম যে তাইৰ শাহুৱেকে তাইৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিছিল? মই মোৰ পত্নীক ক'লোঁ যে তাই ইয়াতে কিছুদিনৰ বাবে থাকিব, আৰু তাৰপিছত মই তাইৰ দ্বিতীয় বিবাহৰ ব্যৱস্থা কৰিম। অন্য হাতেদি আমাৰ ঘৰত মাত্ৰ 2টা কোঠা আৰু এখন বাৰান্দা আছিল। তাইৰ বিয়াৰ পিছত আমি তাইৰ কোঠাটো আমাৰ ল'ৰা ছোৱালী 2টাক দিছিলোঁ, গতিকে ভণ্টিৰ বাবে কোনো বেলেগ কোঠা নাছিল। মই মোৰ পত্নীক ক'লোঁ যে ভণ্টি ল'ৰা ছোৱালী 2টাৰ লগতে থাকিব, কিন্তু মোৰ ল'ৰা ছোৱালীয়ে এই কথাটোক সম্পূৰ্ণৰূপে নাকচ কৰিলে। সিহঁতে ক'লে, পাপা, তুমি পেহীক তোমালোকৰ কোঠাতে ৰাখা। এতিয়া মই মোৰ বিধৱা ভণ্টিক মোৰ কোঠাত কেনেকৈ ৰাখিবলৈ পাৰোঁ?
মোৰ পত্নীয়ে ক'লে যে তোমাৰ ভণ্টিৰ বাবে বাৰাণ্ডাতে এটা কোঠা বনাই দিম, তাই যাতে আৰামত শুবলৈ পাৰিব। তুমি একেবাৰে চিন্তা নকৰিবা। পত্নীৰ কথাটো শুনাৰ পিছত মোৰ বহুত ভাল নালাগিল যদিও মোৰ ঘৰত মোৰ পত্নীয়ে সকলো চূড়ান্ত সিদ্ধান্ত লৈছিল। গতিকে মই নিমাত হৈ থাকিলোঁ, কাৰণ মোৰ পত্নীয়ে যদি মোৰ ভণ্টিৰ ওপৰত উত্থাপিত অভিযোগৰ কথা গম পালেহেঁতেন তেন্তে তাইক বাৰাণ্ডাতো ঠাই নিদিলেহেঁতেন, বৰঞ্চ তাইক ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন। মাত্ৰ এদিন পাৰ হৈ গৈছিল ভণ্টি আমাৰ ঘৰলৈ অহা, আৰু মোৰ পত্নীয়ে ঘৰৰ সমগ্ৰ দায়িত্ব এতিয়া তাইৰ ওপৰতে তুলি দিছিল। এই সকলোবিলাক দেখি এতিয়া মোৰ ভাল লগা নাছিল, যদিও মই মোৰ পত্নীৰ আগত এটা শব্দও কোৱাৰ সাহস গোটাব পৰা নাছিলোঁ। গতিকে নিজৰ ভণ্টিক নিজৰ ঘৰতে দাসী হিচাপে চাবলৈ ধৰিলোঁ। এদিন মই কৰ্মস্থলীৰ পৰা উভতি আহোঁতে মোৰ পত্নীয়ে ক'লে যে তোমাৰ ভনীৰাৰ স্বভাৱটো মোৰ একেবাৰে ভাল নালাগে। মোৰ এনে লাগে যেন তাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত তাই আৰু বেছি চঞ্চল হৈ পৰিছে। এতিয়া তুমি মোৰ কথাত বিশ্বাস নকৰিলে নাই, এদিন এই সত্যটো তুমি নিজেই গম পাবা। পত্নীৰ কথা শুনি ভণ্টিৰ শাহুৱেকে কোৱা কথাবোৰ মোৰ মনত পৰিল। তাইৰ শাহুৱেকেও একেবিলাক কথাই কৈছিল। মই অলপ সময় নিমাত হৈ পৰিলোঁ। এইখিনি কোৱাৰ পিছত মোৰ পত্নীয়ে ল'ৰা ছোৱালীৰ কোঠালৈ সোমাই গ'ল, আৰু মই চিন্তাত হেৰাই গৈছিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে সঁচাকৈ মোৰ ভণ্টিজনীৰ চৰিত্ৰটো বেয়া আছিল নেকি বাৰু? তাই অন্য কাৰোবাৰ লগত প্ৰেমত পৰিছিল নেকি বাৰু? কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ল যে তাইৰ শাহুৱেক আৰু মোৰ পত্নীয়ে একে কথাকেই কৈছিল? অন্য হাতেদি মই মোৰ পত্নীক কোৱা নাছিলোঁ যে মই মোৰ ভণ্টিক শহুৰেকৰ ঘৰৰ পৰা কিয় আনিছোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া অকলে ভণ্টিৰ লগত কথা পাতিম। তাৰপিছত মাত্ৰ 2 দিন পাৰ হৈ গ'ল আৰু মই সুযোগ পালোঁ। সেইদিনা মোৰ পত্নী বজাৰলৈ গৈছিল, আৰু ইফালে মোৰ ল'ৰা ছোৱালী দুটা টিউচনলৈ বুলি গৈছিল। এতিয়া ঘৰত কেৱল ভণ্টি আৰু মই আছিলোঁ। ভণ্টিয়ে মোৰ কাৰণে চাহ আনি দিলে, আৰু মই তাইক মোৰ কাষত বহিবলৈ দি সুধিলোঁ যে সেইদিনা তোমাৰ শহুৰৰ ঘৰত কি হৈছিল? তোমাৰ শাহুৱে তোমাৰ বিষয়ে কিয় তেনেকৈ কৈ আছিল? তুমি এনেকুৱা কিয় কৰিছিলা যে তেওঁলোকে তোমাৰ ওপৰত ইমান ডাঙৰ অভিযোগ দিছে? মোৰ কথা শুনি তাই তলমূৰ কৰি একেবাৰে নিমাত হৈ থাকিল। এটা শব্দও কোৱা নাছিল সেইটো সময়ত তাই। তেতিয়া মই ক'লোঁ, ভণ্টি তুমি এনেকৈ থাকিলে বদনামী হৈ যাবা। তোমাৰ লগত কি হৈছিল মোক সকলো খুলি কোৱা। ভণ্টিয়ে মোৰ ফালে এবাৰ চকু ফুৰালে, আৰু তাইৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তাই মোৰ ওচৰৰ পৰা উঠি গ'ল। তাইৰ মৌনতাই মোক বহুত বেছি আঘাত দিছিল। যদিহে তাই মোক সকলো সঁচা কথা ক'লেহেঁতেন মই মোৰ পত্নীৰ লগত মুখামুখি হ'বলৈ পাৰিলোহেঁতেন। কিন্তু এতিয়া তাইৰ মৌনতাই তাইৰ চৰিত্ৰত যে দুখ আছে সেইটো মই অনুমান কৰিবলৈ পাৰিছিলোঁ। মই বাৰে বাৰে প্ৰশ্ন কৰাৰ পিছতো তাই একো কোৱা নাছিল। এনেকৈয়ে দিনবিলাক পাৰ হৈ গ'ল। এদিন ৰাতি মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে দেখিলোঁ যে তাই নিজৰ কোঠাত নাছিল। মই ইফালে সিফালে চালোঁ যদিও তাইক ক'তো দেখা নাপালোঁ, আৰু তাৰ কিছু সময়ৰ পাছত তাই টেৰেছৰ চিৰিৰে তললৈ নামি আহিছিল। মই তেতিয়া আচৰিত হৈ তাইক সুধিলোঁ, তুমি ইমান ৰাতি কিহৰ বাবে চাদৰ ওপৰলৈ গৈছিলা? মোক দেখাৰ পিছত তাই এতিয়া প্ৰথমতে বহুত আচৰিত হৈ পৰিল। তাৰপিছত তাই ক'লে যে তাই মাত্ৰ অলপ মুকলি বতাহ খাবলৈ টেৰেছৰ ওপৰলৈ গৈছিল, কাৰণ তাইৰ হেনো কোঠাটোত থাকি উশাহ নিশাহ বন্ধ হৈ গৈছিল। তাইৰ কথাবিলাক শুনি মই হজম কৰিব পৰা নাছিলোঁ, কাৰণ তাইতো বাৰাণ্ডাৰ মুকলি কোঠাটোতে শুইছিল। তেন্তে তাই টেৰেছলৈ উঠি যোৱাৰ কি প্ৰয়োজন আছিল? এতিয়া মোৰ এনেকুৱা লাগিছিল যেন মোৰ পত্নী আৰু ভণ্টিৰ শাহুৱেকে কোৱা সকলো কথা সঁচা আছিল। এদিন মোৰ পত্নীৰ মাকৰ স্বাস্থ্যটো যথেষ্ট অৱনতি ঘটিল। মোৰ পত্নীয়ে মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে, কিন্তু ল'ৰা ছোৱালী দুটাৰ পৰীক্ষা থকাৰ বাবে তাই সিহঁতক লগত লৈ নগ'ল, আৰু ক'লে যে তুমি ভণ্টিক আমাৰ ল'ৰা ছোৱালী দুটাৰ যত্ন ল'বলৈ ক'বা। মই ক'লোঁ ঠিক আছে। তাৰপিছত তাই মাকৰ ঘৰলৈ বুলি গুচি গ'ল। বতৰটো বৰষুণ দিয়াৰ দৰে হৈ আহিছিল। গতিকে তাই যোৱাৰ পিছত মই ভণ্টিক ক'লোঁ যে আজি ৰাতি হয়তো বৰষুণ আহিব পাৰে, গতিকে তোমাৰ বিচনাখন আমাৰ কোঠাটোতে আনি দিওঁ। এতিয়া তুমি আমাৰ কোঠাটোতে শান্তিৰে শুবলৈ পাৰিবা। তাৰপিছত মই তাইৰ বিচনাখন আমাৰ কোঠাটোতে থৈ দিলোঁ। মাজনিশা মোৰ এনে লাগিছিল যেন ভণ্টিয়ে সাৰ পাই আছে, আৰু তাইৰ বিচনাখন লৰচৰ কৰি আছে। আমাৰ কোঠাটো বৰ অন্ধকাৰ আছিল। গতিকে মই মনে মনে ভাবিলোঁ যে হয়তো তাইৰো মোৰ দৰে টোপনি অহা নাই। অলপ সময় তাইৰ বিচনাখন লৰচৰ কৰিছিল। তাৰপিছত সকলো নিস্তব্ধতা হৈ পৰিল। গতিকে ময়ো টোপনি গ'লোঁ। পিছদিনা ৰাতিপুৱা সকলো ঠিকেই আছিল যদিও তাইৰ চকু দুটা ৰঙা হৈ আছিল। হয়তো তাই সাৰ পাই থকাৰ বাবেই তেনে হৈছিল। সেইবাবে মই তাইক একো সোধা নাছিলোঁ। কিন্তু পিছদিনা ৰাতি মোৰ আকৌ সেই একে অনুভৱেই হ'বলৈ ধৰিছিল। সেইবাবে এতিয়া আৰু মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ, আৰু মোৰ মোবাইলৰ টৰ্চটো অন কৰি দিলোঁ। সন্মুখৰ দৃশ্যটো দেখি মই কান্দিবলৈ ধৰিছিলোঁ,
কাৰণ ৰাতিৰ আন্ধাৰত মোৰ ভণ্টিয়ে নিজৰ বিচনাখনত বহি শুকান ৰুটি এখন টুকুৰা টুকুৰ কৰি খাই আছিল। মই উঠি তাইৰ বিচনাৰ কাষ পাওঁতে তাই ভয় খাই তাইৰ চাদৰখনত ৰুটিখন লুকুৱাই ৰাখিলে। তাইৰ চাদৰখন আঁতৰাই দিওঁতে দেখিলোঁ যে গাৰুৰ তলত ঠাণ্ডা ৰুটি এখন আছিল। এতিয়া তাই মোৰ চকুৰ পৰা এনেদৰে এৰাই চলিছিল যেন তাই চুৰি কৰি ধৰা পৰি ডাঙৰ অপৰাধ কৰিছে। মই আচৰিত হৈ তাইক সুধিলোঁ, ভণ্টি, এইবিলাক কি হৈছে? তোমাৰ যদি ভোক লাগিছে তেনেহ'লে তুমি পাকঘৰলৈ গৈ গৰম ৰুটি বনাই খাবলৈ পাৰিলাহেঁতেন। মোৰ কথা শুনি তাই কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি তাই ক'লে যে বৌৱে মোক গৰম খাদ্য খাবলৈ বাধা দিছে। মোক সদায় তেওঁ ৰৈ যোৱা খাদ্যহে খাবলৈ দিয়ে। এনেকৈ ৰৈ যোৱা খাদ্যবিলাক খালে মোৰ সোনকালে ভোক লাগে। গতিকে মই কিছুমান বস্তু বিচনাৰ তলত লুকুৱাই থৈ দিওঁ আৰু তাৰ পিছত মাজনিশা ভোক লাগিলে গোপনে খাওঁ। তাইৰ কথা শুনাৰ পিছত মোৰ মূৰটো বেয়া হৈ গ'ল আৰু মই তাইক ক'লোঁ, তুমি মোক এইবোৰ কথা কিয় কোৱা নাছিলা যে তোমাৰ বৌৱে তোমাক ভালকৈ ভাত পানী খাবলৈ নিদিয়ে? তেতিয়া তাই চকু দুটা তললৈ নমাই ক'বলৈ ধৰিলে যে মই তোমাক কেনেকৈ ক'ম, তুমি দেখোন বৌৰ সন্মুখত একো কথাই ক'ব নোৱাৰা আৰু মোৰ হৈ তুমি কেনেকৈ কথা ক'বা? তাৰপিছত তাই চকু পানী মচি মচি ক'বলৈ ধৰিলে যে মোৰ স্বামীৰ মৃত্যুৰ মাত্ৰ এদিন আগতেই মই গম পাইছিলোঁ যে মই গৰ্ভৱতী। মোৰ স্বামীয়ে এই নিজে খবৰটো সকলোৰে আগত ক'ম বুলি কৈছিল। গতিকে মই এই বিষয়ে কাকো একো কোৱা নাছিলোঁ। কিন্তু সেইদিনাই তেওঁ মোক এৰি চিৰদিনৰ বাবে গুচি গ'ল। মই ইমানেই অজ্ঞান হৈ পৰিছিলোঁ যে মই যে গৰ্ভৱতী সেই কথাও মনত পেলাব পৰা নাছিলোঁ। তাৰ কেইদিনমানৰ পিছত মই সুস্থ হৈ উঠাৰ পিছত শাহুৰ মনোভাৱবিলাক যে মোৰ বাবে বেয়া সেইটো মই অনুমান কৰিবলৈ পাৰিছিলোঁ। এদিন মই ৰাতি মুকলি বতাহ ল'বলৈ টেৰেছলৈ গ'লোঁ। মই গম পোৱা নাছিলোঁ যে মোৰ ননদজনীয়ে তাইৰ প্ৰেমিকক লগ কৰিবলৈ আমাৰ ঘৰলৈ মাতিছিল। মই টেৰেছলৈ যোৱা দেখি মোৰ শাহুৱে মোৰ পিছে পিছে গ'ল। মোৰ ননদজনীয়ে মোক দেখি তাই ক'ৰবাত লুকাই আছিল আৰু শাহুমাই ভাবিলে যে মই সেই ল'ৰাটোক লগ কৰিবলৈ আহিছোঁ আৰু তাৰপিছত তেওঁলোকে মোক চৰিত্ৰহীন বুলি মোৰ ওপৰত অভিযোগ দিছিল আৰু মোৰ সেই একেগৰাকী ননদে আগবাঢ়ি আহি মোক মাৰপিট কৰিবলৈ ধৰিলে আৰু তাই মোৰ মূৰত নিজৰ অপৰাধটো জাপি দিছিল। মই তাত কাকোৱে একো ক'ব পৰা নাছিলোঁ। তোমাৰ লগত এতিয়া তোমাৰ ঘৰখনলৈ আহি থাকোঁতে এই সকলোবোৰ কথা তোমাক আৰু তোমাৰ বৌক মোৰ ক'বলৈ মন গৈছিল। কিন্তু বৌৱে মোৰ বোজা বহন কৰিবলৈ ইচ্ছুক নাছিল। যদিহে তেওঁ গম পালেহেঁতেন যে মই গৰ্ভৱতী তেন্তে তেওঁ মোৰ লগত কি কৰিলে হয় কোনে জানে। মোৰ ভয় আছিল যে হয়তো তেওঁ মোক গৰ্ভপাত কৰিবলৈ ক'ব আৰু তাৰপিছত মোক আকৌ বিয়া দিব। সেইবাবে মই সত্যটো লুকুৱাই ৰাখিলোঁ, কাৰণ মই মোৰ সন্তানক হেৰুৱাবলৈ বিচৰা নাছিলোঁ। মই মোৰ স্বামীক বহুত প্ৰেম কৰিছিলোঁ আৰু এই সন্তানটো আমাৰ প্ৰেমৰ প্ৰতীক। গৰ্ভৱতী হোৱাৰ বাবে এতিয়া অদ্ভুত সময়ত মোৰ ভোক লাগিবলৈ ধৰে। কেতিয়াবা কেতিয়াবা কোঠাটোত উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হয়। গতিকে মই টেৰেছলৈ যাওঁ আৰু তাতেই কেতিয়াবা গোপনে আহাৰ খাবলৈ চেষ্টা কৰিছিলোঁ। তুমি জানা যে মোৰ বান্ধৱী ৰিয়া আমাৰ ঘৰৰ ওচৰতে সিহঁতৰ ঘৰ। মই তাইক মোৰ গৰ্ভাৱস্থাৰ কথাটো কৈছিলোঁ। গতিকে বৌৱে যেতিয়াই মোক খাদ্য দিয়া নাছিল তেতিয়া তাই মোৰ বাবে কিবা এটা খাবলৈ লৈ আনিছিল। কিন্তু বৌৱে ভাবে যে মই গোপনে কাৰোবাক ভাল পাওঁ আৰু তাক লগ কৰোঁ। মোৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা ৰিয়াৰ বাহিৰে মই আন কাকোৱেই লগ নকৰোঁ। মই তোমাক এই কথা এই কাৰণেই কোৱা নাছিলোঁ, কাৰণ মই তোমাক এই সঁচা কথাটো কোৱা হ'লে তোমাৰ ঘৰখন ধ্বংস হৈ গ'লহেঁতেন। মোৰ কাৰণে তুমি তোমাৰ পত্নীৰ লগত কাজিয়া কৰিলাহেঁতেন আৰু তুমি দেখোন জানাই যে বৌৱে ঘৰ এৰি ওলাই যোৱাৰ অভ্যাস আছে। মোৰ কাৰণে তোমাৰ ঘৰখন ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সেইবাবে মই নিমাত হৈ থাকিলোঁ। এই ৰুটিকেইখন ৰিয়াই মোক দিছিলহি আৰু মই গাৰুৰ তলত লুকুৱাই ৰাখিছিলোঁ যাতে মই ৰাতি খাবলৈ পাৰোঁ। তুমি এইবোৰ কথা গম পাবা বুলি মোৰ কোনো ধাৰণাই নাছিল। ইমানখিনি কথা কোৱাৰ পিছত ভণ্টিয়ে জোৰেৰে কান্দিবলৈ ধৰিলে আৰু মই আগবাঢ়ি গৈ ভণ্টিক জোৰেৰে সাবটি ধৰিলোঁ। ময়ো মোৰ নিজৰ ওপৰত সকলো নিয়ন্ত্ৰণ হেৰুৱাই জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। মোৰ নিজৰ ঘৰতে ভণ্টিৰ লগত এইবোৰ কি নিষ্ঠুৰতা চলি আছিল মই গম পোৱা নাছিলোঁ। মোৰ ঘৰত মই তাইক অলপো সন্মান দিবলৈ পৰা নাছিলোঁ। মই কেতিয়াও তাইক সোধা নাছিলোঁ যে তাই ভাত খালে নে নাই, তাই কেনেকৈ জীয়াই আছে, তাইক কিবা লাগে নেকি, ইত্যাদি ইত্যাদিবিলাক। এইখন ঘৰলৈ অনাৰ পিছত তাইৰ ফালে যেন মই একেবাৰে চকু মুদি থকাৰ নিচিনা আছিলোঁ, য'ত মই জানিছিলোঁ যে মোৰ পত্নীৰ আচৰণ কেনেকুৱা আছিল। মই কেতিয়াও তাইৰ লগত মৰমৰ এটা শব্দও পতা নাছিলোঁ। এতিয়া মই মোৰ প্ৰতিটো ভুল উপলব্ধি কৰিলোঁ। মই নিজ হাতেৰে ৰন্ধা বঢ়া কৰি ভণ্টিক খাবলৈ দিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ পত্নী ঘৰলৈ আহিলে তাইৰ লগত কথা পাতিম। যদিহে তাই মোৰ লগত থাকিবলৈ বিচাৰে তেনেহ'লে তাইও মোৰ ভণ্টিক সন্মান আৰু মৰম কৰিব লাগিব। নহ'লে তাই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব চিৰদিনৰ বাবে। এসপ্তাহৰ পাছত মোৰ পত্নী ঘৰলৈ আহোঁতে মই তাইক ক'লোঁ, ভণ্টি গৰ্ভৱতী। মোৰ মা দেউতাৰ সম্পত্তিত মোৰ যিমান অধিকাৰ আছে
সিমানখিনি অধিকাৰ ভণ্টিৰো আছে। মোৰ কঠোৰ সুৰটো দেখি মোৰ পত্নী একেবাৰে নিমাত হৈ পৰিল। মই প্ৰথমবাৰৰ বাবে তাইৰ লগত এইটো সুৰত কথা পাতিছিলোঁ। মই তাইক কৈছিলোঁ যে মোৰ ভণ্টি আৰু তাইৰ সন্তানৰ পৰা তুমি কোনোদিনে অভিযোগ নোপোৱা। কিছু দিনৰ পিছতে মই টেৰেছত এটা ঘৰ সাজি ভণ্টিক দিম। তাই তোমাৰ দাসী নহয় আৰু তোমাৰ সেৱাও নকৰে। গতিকে তুমি তোমাৰ জীৱনটো নিজৰ মতে জীয়াই থাকিবলৈ পাৰিবা আৰু ভণ্টিয়ে নিজৰ জীৱনটো নিজৰ মতে জীয়াই থাকিবলৈ পাৰিব। যেতিয়া তাইৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব, মই নিজেই তাইৰ বিয়াখন কৰাই দিম। ইমানখিনি কোৱাৰ পিছত মই মোৰ কথা বতৰাবিলাক শেষ কৰিলোঁ। দূৰৈত থিয় হৈ থকা ভণ্টিয়ে মোৰ কথা শুনি হৃদয়ত শান্তি পালে। এবছৰ পিছত মোৰ বন্ধুৰ মাকে তেওঁৰ সৰু ল'ৰাৰ বাবে মোৰ ভণ্টিৰ হাতখন বিচাৰিলে। গতিকে মই তাইক সেই ল'ৰাজনৰ লগত বিয়া দিলোঁ। আজি তাই নিজৰ স্বামীৰ ঘৰত সুখেৰে বসবাস কৰি আছে আৰু আমিও আমাৰ ঘৰত সুখেৰে বসবাস কৰি আছোঁ। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।